নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু খোৱাৰ পৰা উঠি আহিছোঁ। জাষ্ট এটা আজি ভিডিঅ' বনাম বুলি ভাবিলোঁ। উঠিয়ে প্ৰথম অলপমান পানী দিওঁ পুলিখিনিত। একদম অৱস্থা নাই, পূৰা শুকাই মানে কটকটীয়া মাৰি আছে। এইটো হালধীয়া জবাব আছিলে, মই আগতে চাগে ফটোত দিছিলোঁ নে নাই এতিয়া পাহৰিলোঁ। এইটো চাওক, আমাৰ এডেনিয়ামটো ফুলিছে ধুনীয়াকৈ। আজি অলপ দিন আগত সিফালেও ফুলিছিলে, কিন্তু বৰ্তমান নাই ফুলা। বৰ্তমান সেইফালকেইটা সৰি গ'ল, কিন্তু এইফালকেইটা বৰ ধুনীয়া লাগে, মৰম লগা। এইটো বহুত পানী লাগে ইয়াতে, হাইড্ৰেঞ্জিয়াটো চব পানী মানে যি ৰ'দ দিছে গোটেই শুকাই গৈছে। আমাৰ মানে কি হৈছে আজিকালি, এই গেছৰ এইটো ইমান সিদিনাখন এইটো খুলিছিলে, এইটো লগোৱা হ'ল, আকৌ এইটো খুলিছে। এতিয়া মায়ে মানে আকৌ কালিৰ পৰা চৌকাত ৰান্ধি আছে, ৰেডি কৰি লৈছে। আৰু এইটো আমাৰ পিছফালৰ পাৰ্টটো, এইটো মানে অৱস্থা বেয়া হৈ আছে, এইটো যেন তেন, কাৰণ এই যিহেতু ইফালে হৈ গ'ল কাম, এতিয়া সেইফালে মানে এইটো অলপমান তেনেকুৱা হৈ আছে। আৰু এতিয়া মানে আজি মেইন কাম হ'ল গেছৰ ষ্টভ দুইটা নি পেলাই, মানে আৰু ইটো এটা তেনেকৈ এটা প্ৰব্লেম হৈ আছে, দুইটা নি পেলাই ঠিক কৰিব লাগিব। আৰু এতিয়া যাব ওলাইছোঁ, হাজিৰা মানুহ পাওঁ নেকি চাওঁ, অলপমান কাম আছে। ৰ'দটো আজিও পূৰা ডাঙৰ, মানে বেছিকৈ হ'ব চাগে আজি। এইখিনি অলপমান চাফ চিকুণ কৰিম, মানে এইখিনি ভাবিছোঁ অলপমান বনাব লাগিব বুলি। তাকে মানুহ এটা বিচাৰি যাওঁ। ই এনেকৈ পৰি থাকিব আৰু ঐ বা তই ইমান টোপনি নে? ঐ এইটো খা, এইটো ল, এইটো খা 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 খা। এতিয়াকে দে আহি পেলাই দিম দেই তোক। 10 মিনিট বা 2 ঘণ্টামান ঘৰত থাকিলোঁ, থাকি পেলাই আকৌ যাওঁ, চুলিকেইডাল কটাই আহোঁ আৰু গেছটো লৈ যাওঁ। অঁ, আৰু কাম চলি আছে, কিন্তু এতিয়া আকৌ তাঁৰ লাগে। প্ৰথমে মই ভাবিছিলোঁ চুলি কটাবলৈ যাম বুলি, আকৌ তাঁৰ আনিব লাগে প্ৰথমে, তাঁৰকেইডাল আনি দিওঁ। আকৌ এবাৰ যাবলৈ ওলাইছোঁ বজাৰলৈ, এইফালে ভাইটি আহিছিলে, তাক দি পেলাই একেলগে গৈ আহোঁ। আজি চুলি কটাবলৈ এতিয়াও সময় নহ'ব চাগে। আৰু এতিয়া বাজিছে 3:20। এই মাত্ৰ গাটো ধুই আহিছোঁ, একো খোৱা নাই ৰাতিপুৱাৰ পৰা। মানে যদিও ধৰি লওক দেখাকৈ কাম কৰা নাই, তথাপিও ইফালে সিফালে দৌৰোঁতে মেলোঁতে মানে এতিয়া টাইম পাইছোঁ। দেওবাৰটো সদায় এনেকুৱাই হয় মানে। আৰু সন্ধিয়া 4টা বজাত দিনটোৰ প্ৰথম ভাত খাবলৈ গৈছোঁ। ৰাতিপুৱা কেইটামান পৰা 11টামান খাইছিলোঁ। প্ৰিয় বস্তু চব, কচু মোৰ প্ৰিয় হয়। এইটো চাগে, এইটো আনাৰস ভাজি চাগে, মায়ে আনাৰস ভাজিম বুলি কৈছিলে, কালি আনিছিলোঁ। আৰু এইটো হ'ল চয়াবিন, মোৰ প্ৰিয়। একচুৱেলি আইটেম বহুত বেছি হ'ব নালাগে, প্ৰিয় বস্তু 2-3বিধমান হ'ব লাগে, খাই বহুত বেছি ভাল লাগে। আৰু একচুৱেলি আনাৰসটো কালি মানে মই কিনি আনিছিলোঁ খাম বুলি, পিছতে এইটো অপৰাজিতা বোলে, মই গম নাপাওঁ, পৰিণত হোৱা নাছিলে, গতিকে মায়ে মানে ভাজি বনাই পেলালে। সন্ধ্যা লাগিলে, মা এতিয়া গোঁসাই ঘৰত সোমাইছে, আৰু মায়ে গোঁসাই ঘৰৰ পৰা ওলোৱাৰ পিছত অলপমান ওলাই যাম। আৰু ওলাই আহিলোঁ অকণমান, আৰু এতিয়া ভাবিছোঁ কিছুহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। কিছুহঁতৰ ঘৰৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া বাজিছে 8টা, আৰু মই 8টা বজাত মই বাইক ঠিক কৰিব লগা হৈছে। দিনটো টাইম নাপালোঁ, গতিকে এতিয়া বাইক ঠিক কৰি আছোঁ। আৰু এতিয়া বাজিছে ৰাতি 9:10। জাষ্ট আহি পেলাই ঘৰ সোমাইছোঁ। এই দিনটো মানে একো নাই কৰা, কিন্তু বহুত ব্যস্ত আৰু ভাগৰুৱা হৈ গৈছোঁ। আৰু মানে বাইকখন অকণ প্ৰব্লেম হৈ আছিলে। বাইকখন মানে কি হয়, সন্মুখৰ গিলাচখন ভাঙিলে সেইদিনাখন। টমটম এখনে ব্ৰেক মাৰি দিলে ঘপককৈ ৰাস্তাৰ মাজত, তাৰপিছত আৰ্টিগা এখন নে কিবা চাৰিচকীয়া এখনে মানে সেইখনেও খাচকৈ ব্ৰেক মাৰি দিলে, যাৰ কাৰণে ময়ো ব্ৰেক মাৰিবলৈ যাওঁতে ময়ো মানে একদম ওচৰত আছিলোঁ, লাগি গ'লোঁ বেক চাইডে, আৰু মোৰ গিলাচখন ভাঙি থাকিলে। গাড়ীখনৰ বাৰু একো নহ'ল, কিন্তু মানে এতিয়া তাৰপিছত আকৌ সেইদিনাখন আৰু এটা ঘটনা ঘটিলে কি, মই বাইক চলাই থাকোঁতে এই যিখন লুকিং গ্লাছ দুখন থাকে ন দুইফালে, তাৰে এখনৰ আকৌ মানে ঘপককৈ বতাহত কেনেকৈ ওলাই আহি পেলাই ভাঙি থাকিলে, মানে বহুত মানে বেয়া লাগিছে মনটো। গতিকে ভাঙা গ্লাছ দি পেলাই চলাই আছিলোঁ ইমান দিনে, আজি ঠিক কৰি ল'লোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে, বহুত দিনৰ মই এটা লং ভিডিঅ' বনালোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম নতুন ভিডিঅ'ৰে, আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।